কিন্তু পাবে মিঠা নকওঁ আজি এসপ্তাহৰ মূৰত আজি এইটো মন্দিৰ ঠিকে আছে কি কৰা এতিয়া হাগবাই জানা মুখে ধোৱা না গায়ে ধোৱা কালিৰ পে মই কি বানপানীৰ ওপৰত সেই ৰচনা কৰি আছিলো বাদ দি মানে একদম ফফৰ অৱস্থা নহয় চিদক আপোনালোকনো কি লুকা মাৰ ফফটো সকলোৰে আছেও গতিকে ফফৰ অৱস্থা একদম নাই চিটৰ পুৰা এনেকে চিন বহি গৈছে গাছ চাই পালো এখন আছে মেইন গেট বাল্যেশ্বৰ মন্দিৰৰ ভিতৰত সোমাই যাওঁ গাইছ পল্লৱে পুৰা ভক্তি কৰিছে গাইছ দেখছি গাইছ একদম পুৰা মনৰ পে না অন্তৰৰ পে দা মই জ্বলে লম নাকি না কেমেৰা ঠিক কৰিবা মোক আইছো মই আগতে কিন্তু মই ছাতি দিব ন কিন্তু চলিকেইটাক বোলে ডাঙৰ পষ্টাৰ থকা হোটেল দেই কিবা কিবি খাব তাতে মানে পষ্টাৰ ইনকে মাৰা নাই না লেখা আছে কিবা ৰেষ্টুৰেণ্ট বুলি সেইবিলাক নাখায় অৰ্ডাৰ দিলো চিকেন বিৰিয়ানী তো ভাইয়া খাবাৰ দিনে ৰুন কি বস্তু হেল্ল' গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন তো আজি মানে আমি ভাবিলো যি অলপ চাইকেল মাৰিয়ে ফুৰি কওকে বা চলিহাত বাল্যাচা মন্দিৰক যাম দক গাইছ মানে ৰাম প্ৰভু কালি আহিছে না এইকাৰণে অলপ মন্দিৰ দৰ্শন কৰি আমি আমাৰ লগত আছে আমাৰ মিষ্টাৰ কলা ভাই মানে মোতকে সি বগা তথাপিও তাৰ নাম কলা আৰু আছে আমাৰ এই দক ভদ্ৰা আৰু আমাৰ তো লাৰু আছে কিবা হৈছে তাৰ তো চাই থাকক যাই থাকো আগত বলক গাইছ পেডেল মাৰা আৰম্ভ কৰি দিলো আৰু এই শুন মোক এৰি গেল আগত আছে কি মই এদিন নাযাওঁ তো কথা তো গাইছ যাই থাকো দক পেডেল মাৰি মাৰি আৰু উপায়তো নাই গাড়ী মটৰ তেল ভৰবা পইচা নাই নহয় পেডেল কদল কনাই মই পেণ্ডেল দে দে গাইছ যাই থাকো দে গাইছ আমি মানে অলপ ঐক্যা মানুহ না সেইকাৰণে বেলচৰে দিছো কামটা দিলে আমাৰ ওচৰ হয় কিন্তু আমি অলপ ভাল পাওঁ আৰু বেছি চাইকেল গ'লে ডিমা চিমা ফুলে ৰাতি ধৰক ভলিনি এটা জেগা দুটা লগা হ'ব সেনেহ'লে ভাল লাগে ৰকচোন মন চন আমাৰো পইচা পাতি খৰচ হৈ দেখিলি সেইকাৰণে বেলচৰে দি দিলোঁ আৰু আমাৰ কালিৰ ভিডিঅ'টো আমি আপলোড কৰি দিলোঁ আজি দিনতে আজি ইয়াৰ টাইম চাইম নাছিলোঁ কাৰণে দিনতে দি দিলোঁ আৰু কি হৈছে মানুহৰ মানে এতিয়া লেল ওলাই গৈছে বোলে কি কৈছে আৰু নৰু চাইকেল চলবা কাম নাই আৰু মই কৈছোঁ যে গুৱাহাটী যাওঁ আজি নাজে নলবাৰীতে বোলে থাকে কিনকে হ'ব দক গাইছ আহিছো দেই মানে শনিৰত পাম এতিয়া মানে বেলচত দিছো না আমি দূৰ কৰি কিনে অলপ ফেপনি উঠছি মোৰ কিন্তু গাইছ এইটো আমাৰ দুৰ্দান্ত ৰাইডটো নহয় দেই গাইছ মানে আমি চাই আছো কেইমান পাৰো মানে সেই মানে প্ৰেক্টিচ চলি আছো আমি হঠাতে কেতিয়াবা মাত দিম কৈছো না বেংগলোৰ মান মাত দিম চাইকেল লৈ তেতিয়া চক খাই গাইছ দে যাই থাকো দে গাইছ দে গাইছ আজি ৰাস্তাটোত তিৰিয়ে গাইছ পঞ্চায়তত বোলে কিবা টাকা বিলাব কি তিৰিয়ে মানে ৰাস্তা চাইডে নেদে গাইছ পুৱাই দে চাই থাক গাইছ মোৰ সোফা লগতানা বহুত ডাঙৰ ভুল কথা হে গাইছ পাপ কথা বহুত 10 পেডেল মাৰাই নাই সি চিংৰা আৰু চাহ লাগে বোলে পুৱাই তাক কলামণি চিপছ লাগে গাইছ সৰু চলি নেকি সি গাইছ আৰু কিমান মান বয়স হৈছে তাৰ বয়স কিমান মান হৈছে 3টা গাৰ্লফ্ৰেণ্ড গাইছ গম পাইছি না কিন্তু চিপছ খতে আছে ইয়াক মানে কৈ লাভ নাই দক গাইছ দক যাই থাকো দক আগবাঢ়ি থাকো পইচা পাতি নাই তাহলে মাথাটো নষ্ট কৰি দে বাই দক গাইছ দেখছি বিয়া পাতি দিলে 7টা 8টা চলি হ'ব তাৰ পেঁচ চকচোন মচন তাৰ সৰু তোৰ আলা লগা হৈছে ইয়াক কিবা মানে যিমানে বয়স খাইছি না সিমানে সোনকে চাইছিলে কলো চাপৰি মানে ভাল চাপৰি কাণত হেডফোন চাইকেলত কৰি হেডফোন লৈ কল গাইছ দেখছি গাইছ দক চাই থাকক গাইছ তো গাইছ আমি আহি পালো এতিয়া শনিৰত আৰু শনিৰত আমি অলপ ৰখিলো মানে একদম তলৰ পে জিকি ঘামে দি কেনে জেকেটটো হলকে ললো এতিয়া চলাটো পিন্ধি আমি একদম বাল্যচাক লগি নন ষ্টপ মাৰিবা নোৱাৰো দকটো অলপ ৰখি কিনে মাৰিম তো বলক আমাৰ লগত কি মাৰা চাইকেল মাৰি দিও নেকি দমকলৰ মেইন টাউনটো পাৰ কৰিলো এতিয়া আমি অলপ গলিৰ মাজেদি আনিছো মানে ভদ্ৰা মুৰ্গী কৰিছি পঢ়ি আনিছো ক'ব নোৱাৰো দক গাইছ আৰু প্ৰায় 2 কিলোমিটাৰ পিছত আমি যাই পাম দৰকাৰ পাম বুলি ভাবিছো আৰু বালিলেচা মন্দিৰ পালোৱে দৰকাৰ পুণ্য অলপ কৰি দিওঁ নাই গিয়ে যিও দামটো আহিলাকে আমি অলপ পুণ্য কৰি দিওঁ অযোধ্যাত যাম কিন্তু যাবা নোৱাৰিলো না মন্দিৰলৈ সেইকাৰণে আমি ভাবছো যে অলপ এতিয়া পুণ্য কৰি দিওঁ গাইছ দক যাই থাকো দক গাইছ আমাৰো মন যায় মানে কি ৰাস্তাত ফুৰিবা যাই থাকাতে কোনোবা আমাক লগ পালা খাই দাদা ফটো এটা উঠক হেল্ল গোটা তোৰ ইচ্ছা নাই তোৰ ফটো উঠা মোৰ ফেনৰ লগত গাইছ ফেনৰ লগত চাই থাকক বহুত আশা দক মোৰ দক তো গাইছ আমি বাল্যচা আহি পালো আৰু চাইকেলটো আমি পাৰ্কিং কৰি দিলো কি এখন খান নেকি 2x4
লগ কৰিলা ঠিকে আছে আৰু কলা আমাৰ আল না মানে এই জেকেট টেকেট ল'ব এতিয়া বাবু আহিব গাইছ কিবাকে দেখো শেৱালি বোলে এটা আছে কাটি দিম কাটি দিম দক এলা মই দিয়া নাই একদম চাই পালো এখন আছে মেইন গেট বালিলেশ্বৰ মন্দিৰৰ ভিতৰত সোমাই যাওঁ আমি অলপ ৰেষ্ট লৈছো ৰ'ব চেয়াৰত বহি চেয়াৰ কইনা এখন চফা কৈ লহাৰ চফাত বহি আমি অলপ ৰেষ্ট লৈ আছো মানে একদম সফৰ অৱস্থা নহয় চিধক আপোনালোকনো কি লুকা মাৰ কফটো সকলোৰে আছেও গতিকে সফৰ অৱস্থা একদম নাই চিটৰ পুৰা এনেকে চিন বহি গৈছে কি বুজানে তো অলপ ৰেষ্ট লৈ কিনে আমি বাকীখিনি কাম কৰি আছো চাই থাকক চেলকি নিদিবা খালি বাকী যি কৰা এইটো হৈছে ভেলাঘৰ আৰু ইয়াতে আছে আমাৰ জুবিন দাইদে কালি হাৰভাঙত প্ৰগ্ৰাম কৰি গেছি তো জয় জুবিন দা এতিয়া আমি ছাতি তাতি দিবা যাওঁ চাই থাকক তো গাইছ ছাতি তাতি কিনি দিলো তো এতিয়া জ্বলে যাওঁ ৰ'ব মন্দিৰত যায় মানুহ বহুত হৈছে অলপ সময় লাগিব পাৰে আজি মানে তথাপিও আজি ছাতিটো যাওঁ বুলি দি যাওঁ দক গা চা দিছো ভালকে আজি দক গাইছ পল্লৱে পুৰা ভক্তি কৰিছে গাইছ দেখছি গাইছ একদম পুৰা মনৰ পে না অন্তৰৰ পে দা মই জ্বলে লং নাকি না কেমেৰা ঠিক কৰিবা মোক আহিছো মই আগতে কিন্তু মই ছাতি দিব নাছিলো গতিকে আজি মানে মোৰ ইচ্ছা যাই আছে কালিৰ পৰা ছাতি দিবা অলপ মানুহ বহুত হৈছে দা আজি হয় না হ'বই মাঘৰ মাহ যিহেতু এইকেইদিন মানুহ হ'বই গাইছ পুৰা ছাতি জ্বলি আছে এতিয়া সকলোৱে ছাতি একদম মানুহ একদম বহুত মানুহ দিয়ক মন্দিৰত এইটোৱে মেইন মন্দিৰ গাইছ পুৰা সেৱা ব্যস্ত বাবা আহুন গাইছ ভোলানাথৰ মন্দিৰটো গাইছ হৰ হৰ মহাদেৱ এইবাৰ গাইছ সেৱা কৰিবা মেইন মন্দিৰটোত সেৱা কৰিব পাৰে নোৱাৰি নাজানো বহুত ভিৰ আছে সেইকাৰণে আমি এইটো মন্দিৰতে আহিলো এটা সেৱাটো কৰি আছে মানুহে গাইছ এতিয়া দোকান চোকানো আছে বা যদি মণি মুক্তা কিনিবা খোজে কিনিব পাৰিব গাইছ আমি সেৱা চেৱা কৰি আহিলো কিন্তু আমাৰ কলা ভাই তাতে বহিয়ে আছে সি বোলে নকৰে আজি মানে তাৰ অলপ মনটো আজি অলপ হেৰি হৈছে আৰু অশান্ত হৈ আছে অশান্তি হৈ আছে সেৱা কৰিব ইচ্ছা নাই তাৰ সেইকাৰণে বহি আছে এইটো চব গেম খেলে বহি আছে এই গেমাৰ মন্দিৰৰ ভালি অলপ সেৱা চেৱা কৰিব লাগে ভক্তি অলপ ৰাখিব লাগে গা ধুব লাগিল না গা ধুলি খেলি আছা পুৱা 10টা বজাত ফোন কৰিবি আজি ঘুমাম বুলি আহো আজি আহি কিনে কবি যে বোলে কি কৰা এতিয়া ভাগবাই জানা মুখে ধোৱা না গায়ে ধোৱা কালিৰ পে মই কি বানপানীৰ ওপৰত সেই ৰচনা কৰি আছিলো বাদ দি এতিয়া কিবা চাহ তাহ খোৱা নেকি পাগলাই কি খাং খাংকে থাকে মানে আমিওতো ইনকি আছো কমপ্লেইন কৰিছো এই লাষ্ট কি ভোজ এখন আছিল আমাৰ আজি মায়ে ফোন কৰিলা কাৰ ভোজ আজি ৰমেন ৰমেনৰ ভোজ হলগাঁৱত যি মাতিছিল নহয় হলগাঁৱত ময়ো বৰো ৰবা তোমাৰ বুলি ক'লা আহিব পাৰে মাতিছিল দে নহ'ল দে আজি আৰু গাইছ ইমান বেয়া দিন গাইছ এইটো হল বালিলেছাৰ বমপুখুৰী তো এতিয়া আমি যাই থাকো দক নাকি পেটও মাতিছে বাপুহঁতৰ মোৰ কথা নাই মই 7 দিন ভাত নাখাওঁ সোমাই থাকো ঘৰত আগত খাবি খোখা এটাক লৈছো না গাইছ দক যাই থাকো দক উপায়তো নাই পইচা নাচাওঁ দক আৰু ৰুটি ঘুগনি হলেও খাই দিম দক আমাৰো BMW কেইখন উলিয়াই লওঁ ৰ'ব মানে চাৰ্ট থৈ দিছো হিলে চিলে যাব পাৰে না লগটো খুলি দিছে দিছোন লকে নাই নেকি খাইছে লকে নাই গাড়ীৰ হেণ্ডেল চুজ না কৰিব গম পাবি ৰ মানে কিমান ফাটা লাগছে গাইছ আমি অল্লো একদম হেৰি পে বালিলেছাৰ মন্দিৰৰ পে আৰু এতিয়া তাতে হোটেল আছিল সন্মুখত কিন্তু চলিকেইটাক বোলে ডাঙৰ পষ্টাৰ থকা হোটেল দেই কিবা কিবি খাব তাতে মানে পষ্টাৰ এনেকে মাৰা নাই না লেখা আছে কিবা ৰেষ্টুৰেণ্ট বুলি সেইবিলাক নাখয় লেচু লাইট লাগিব পষ্টাৰ লাগিব ডাঙৰ ডাঙৰ যি অমুক হোটেল তমুক হোটেল আইনাৰ টেবুলো লাগে বোলে আৰু আইছি চালা আইনাৰ টেবুল এই বিয়াৰ ফাৰ্নিচাৰত দেখা পাইছো একলাই ভদ্ৰা দে কিবা খাই লওঁ ভোক লাগছি তুখাৰ ভোক তুখাৰ হোটেল পালে ৰখি কিনে কিবা এটা খাই লওঁ ৰখ দে দুৱকে এৰি থৈ গেছি হে এই নলবাৰীৰ মাজ মজিয়াত কি অভদ্ৰ চলি কওচোন গুগল মেপ নহলে আমি ঘৰ যাবতো মুস্কিল হৈছে আমি চিনি পাওঁ নেকি ইমান দূৰ জেগা নলবাৰী আমাৰ ঘৰৰ পৰা 500 কিলোমিটাৰ হয় আৰু এই অভদ্ৰকতা এৰি থৈ গেছি আমাক দে খাই থাক গাইছ আমি আহি কিনে খাজৰা পালো আৰু আমি এটা আমাৰ ফেন লগ পালো এইটো আমাৰ ফেন ছাবস্ক্ৰাইবাৰ দাদা কি খবৰ ভালে ক' কৈছে আপুনি বুলি আহিলো মাঘ মাহৰ
আজি এটা দিনত মন্দিৰত এক্সেপ্ট কৰিব পাৰিলে যেন লাগে। আমিতো জানোৱে পাপি, তাৰ মাজতে পাপিৰ মাজতো অলপ ভক্তি চৰ্চা কৰিবাৰ ইচ্ছা যায় আৰু। ঠিকে আছে, কিন্তু আজি মিঠাও নকওঁ, আজি এসপ্তাহৰ মূৰত আজি এইটো মন্দিৰ। ঠিকে আছে, বঢ়িয়া। আমি হোটেল পালো আৰু অৰ্ডাৰ দিলো চিকেন বিৰিয়ানী। তো ভাইয়াত খাবার দিন আর কি বলছো বিদ্যা চিকেন বিরিয়ানি অর্ডার দিছে আমি মানে চিকেন এইটো বিরিয়ানিটো খাই শেষ দিলো। কলাক কেনে পালা চিকেন বিরিয়ানি? আধা চাল দেখছি না, আধা গম লাগছে। চুপ খাই আছ নেকি? চুপ কি বস্তু এইটো? বঢ়িয়া গাছ। তো গাইছ আহি আমি ঘৰত দুৱাৰ মুখ পালো, চলি এটা অলপ ভাগাৰো ধুচ্ছি। তো আজি আর সাইকেল একটু ইমানতে অন্ত পৰা বুলি ঘোষণা কৰি দিলো দক নাকি গাইছ। তো ভিডিঅ'টো যদি ভাল লাগছি লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব হে হলকান্তে। তো আজিকালি বাই আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টক টক।